নেডাৰ আহ্বায়ক বুলি কৈ ফুটনি মাৰি থকা গোপত গংগাটো হৈ থকা হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে? আজি মণিপুৰত আমাৰ নিজৰ ভাই ককাই মৃত্যু হৈছে, আজি মেইটে মানুহ মৰিছে, কুকি মানুহ মৰিছে। তাৰ পিছতো কিন্তু বিজেপি RSS কেৱল হিন্দুত্ববাদৰ নামত, ৰাষ্ট্ৰীয়তাবাদৰ নামত মণিপুৰৰ জাতীয়তাবাদক, আঞ্চলিকতাবাদক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ বন্ধ কৰিবলৈ মই কাতৰেৰে হাতজোৰ কৰি চৰকাৰক অনুৰোধ জনাইছো। মণিপুৰ জ্বলি আছে। মণিপুৰত 260 জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে। তাৰ পিছত আমি দেখা পালো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালমুড়ি খাই নাটক কৰি আছে। 2023 চনৰ 3 মে তাৰিখৰ পৰা ভৈয়ামত থকা মেইটে সকলক যি জনজাতিকৰণ দিম বুলি কৈছিলে, তাৰ পিছতে মেইটে আৰু কুকিৰ মাজত যি সংঘৰ্ষ, এই সংঘৰ্ষৰ ফলত 60,000তকৈ অধিক মানুহ গৃহহীন হৈছে, 260 জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে, 8,500 মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে। অমিত শ্বাহ নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত যদি আজি এই অৱস্থা হল হয়, বা আজি ৰাজস্থানত যদি এনেকুৱা ধৰণৰ হত্যা হিংসা হল হয়, মহাৰাষ্ট্ৰত যদি 5 জন মানুহ হত্যা হিংসাত মৃত্যু হল হয়, তেতিয়াহ'লে গোটেই দিল্লীখন উঠি পৰি লাগিলে হয়। অজিত দোভালকে আদি কৰি গোটেই মিনিষ্ট্ৰী, কেন্দ্ৰীয় চৰকাৰ উঠি পৰি লাগিলে হয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যি অপমান, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী, মণিপুৰৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী, উত্তৰ পূৰ্বাঞ্চলখন, মণিপুৰখন আমি ভাৰতৰ হয় নে নহয় আজি আমি ভাবিবলৈ বাধ্য হবলগীয়াৰ পৰিৱেশ সৃষ্টি হৈছে। যি সময়ত আজি কোনে প্ৰধানমন্ত্ৰী কিমান দিন হল তাক লৈ উৎসৱ পাতি আছে, সেই সময় মণিপুৰ জ্বলি আছে। মেইটে কুকিৰ মাজত কাজিয়া লাগি হয় মানুহ মৃত্যু হৈছে। তাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত নৰেন্দ্ৰ মোদীয়ে অশান্ত মণিপুৰ দমন কৰিবলৈ কেইদিন আহিছে। এনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেৱল তেল, চাহ, কয়লা, চূণশিল আমাৰ সম্পদ লাগে। উত্তৰ পূৰ্বাঞ্চলৰ কেৱল কেন্দ্ৰীয় চৰকাৰ সম্পদ লাগে। উত্তৰ পূৰ্বাঞ্চলত আমাৰ মেইটে, আমাৰ কুকিৰ মাজত কাজিয়াখন 2023 চনৰ 3 মেত আৰম্ভ হৈছিলে। আজি 3টা বছৰ পাৰ হল। তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি অৱমাননা, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি যি মাহিয়াই দৃষ্টিভংগী, এই দৃষ্টিভংগী এৰি আমাৰ অশান্ত জৰ্জৰ মণিপুৰ শান্ত কৰক। নেডাৰ আহ্বায়ক বুলি কৈ ফুটনি মাৰি থকা গোপত গংগাটো হৈ থকা হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে? আজি মণিপুৰত আমাৰ নিজৰ ভাই ককাই মৃত্যু হৈছে, আজি মেইটে মানুহ মৰিছে, কুকি মানুহ মৰিছে। তাৰ পিছতো কিন্তু বিজেপি RSS কেৱল হিন্দুত্ববাদৰ নামত, ৰাষ্ট্ৰীয়তাবাদৰ নামত মণিপুৰৰ জাতীয়তাবাদক, আঞ্চলিকতাবাদক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ বন্ধ কৰিবলৈ মই কাতৰেৰে হাতজোৰ কৰি চৰকাৰক অনুৰোধ জনাইছো। ধন্যবাদ। জয় অসম।